সৰ্বপ্ৰথমে ঈশ্বৰৰ ধন্যবাদ দিছো। এই সময়ত আমি ঈশ্বৰৰ বাক্যৰ যোগেদি আমি চাম। আজি আমি অব্ৰাহাম ঈশ্বৰৰ ওপৰত বিশ্বাসৰ কাৰণে প্ৰখ্যাত। এদিন নিজৰ ৰাজ্য আৰু কুটুম্ব এৰি এখন নতুন ৰাজ্যলৈ যাবলৈ ঈশ্বৰে তেওঁক আদেশ দিছিল। আৰু ঈশ্বৰে অব্ৰাহামক মনোনীত কৰিছিল। নিজৰ দেহৰ পৰা কানানলৈকে যাবলৈ কাৰণে ঈশ্বৰে তাক বাছি লৈছিল বুলি আমি ইয়াত দেখিবলৈ পাম। আৰু ঈশ্বৰে অব্ৰাহামক কি আদেশ দিছিল আমি চাই যাম। অব্ৰাহামে ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল। ঈশ্বৰে তেওঁক ক'লে, লৈ যাব বুলি নাজানিলে তেওঁ নিজৰ ঘৰ এৰি যাত্ৰা আৰম্ভ কৰিলে। কাৰণ ঈশ্বৰে তেওঁক চলাব বুলি তেওঁ বিশ্বাস আছিল। ঈশ্বৰে অব্ৰাহামক ক'লে, মই তোমাৰ পৰা এক মহাজাতিক উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম, তাতে তুমি আশীৰ্বাদৰ আকৰ হবা বুলি আমি আদিপুস্তক 12 তাত আমি দেখিবলৈ পাম। যিবিলাকে তোমাক আশীৰ্বাদ কৰে সেইবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যিয়ে হাও দিয়ে তাক মই হাও দিম। তোমাতে পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব বুলি আমি অব্ৰাহামৰ পৰা ঈশ্বৰে কিদৰে তেনেকৈ অব্ৰাহামক আশীৰ্বাদ কৰিছিল, আমি ঈশ্বৰৰ আদেশবিলাক আমি ইয়াত দেখিবলৈ পাইছো। আব্ৰাহামৰ ইছহাক আৰু ইছমাইল নামৰ দুজন ল'ৰা আছিল। ইছহাক আৰু ইছমাইল। এদিন প্ৰাৰ্থনা কৰাৰ সময়ত অব্ৰাহামে ঈশ্বৰৰ আগত ক'লে, তোমাৰ আগত ইছমাইল জীয়াই থাকিবলৈ মোৰ বৰ সন্তুষ্ট। অব্ৰাহামৰ মহা ইচ্ছা আছিল যে ইছমাইল আৰু তেওঁৰ সন্তানসকল ঈশ্বৰৰ মৰমৰ পাত্ৰ হোৱা। ঈশ্বৰে উত্তৰ দি ক'লে, ইছমাইলৰ বিষয়ে মই তোমাৰ প্ৰাৰ্থনা শুনিলো। চোৱা, মই তাক আশীৰ্বাদ কৰিলো, তাকে বহু বংশ কৰিম আৰু তাৰ সন্ততি অতিষ্ঠ ৰূপে বৃদ্ধি কৰিম। তাৰ উৰহত 12 জন অধিপতি জন্মিব আৰু তাৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম বুলি ঈশ্বৰে মোক আদেশ দিছিল। ইছমাইলৰ প্ৰত্যেক সন্তানে ঈশ্বৰে গ্ৰহণযোগ্য ৰূপে থাকিবলৈ ঈশ্বৰে ইচ্ছা কৰে। সকলো মানুহে তেওঁক মৰমেৰে সেৱা কৰাটো ঈশ্বৰে ইচ্ছা কৰে। কিন্তু পাপত থকা ইছমাইলৰ কোনো সন্তানক ঈশ্বৰে স্বীকাৰ নকৰে। পাপৰ পৰা তেওঁলোক শুদ্ধ হোৱা উচিত। নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে, সকলো অধৰ্মৰ পৰা আমাক শুচি কৰিব আৰু পবিত্ৰ কৰিব। আমি পালো যে অব্ৰাহাম তেওঁৰ বিশ্বাসৰ কাৰণে প্ৰখ্যাত। ঈশ্বৰে আব্ৰাহামক এজন ল'ৰা ইছহাকক বলি দিবলৈ আদেশ দিয়াৰ সময়ত প্ৰায় তেওঁৰ বিশ্বাসত অতি গুৰুত্বৰ পৰীক্ষা হৈছিল। আব্ৰাহামে মোক বিশ্বাস কৰিবে না নকৰিবে না, ঈশ্বৰে তাক কৰিছিল আৰু পৰীক্ষা কৰিছিল। আৰু আব্ৰাহামে নিজৰ সন্তান ইছহাকক বলি দিবলৈ আৰু উৎসৰ্গ কৰিবলৈ গৈছিল। এদিন ঈশ্বৰে আব্ৰাহামক মাতি ক'লে, তুমি নিজ পুত্ৰক তুমি প্ৰেম কৰা, তোমাৰ পুত্ৰক লৈ মৰিয়া দেশলৈ যোৱা
আৰু সেই ঠাইৰ পৰ্বতবোৰৰ মাজত যি এটা পৰ্বতৰ কথা মই তোমাক কম, তাৰ ওপৰতে তাক হোমৰ অৰ্থে বলিদান কৰাকৈ। আমি শাস্ত্ৰত দেখিবলৈ পাওঁ। তাতে অব্ৰাহামে পুৱাতে উঠি নিজৰ গাধটো সজাই নিজ দাহ বিলাকৰ দুটা লৈ যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা কৰাৰ পাছত অব্ৰাহামে তেওঁৰ দাহ দুটাক কলে, তোমালোকে গাধটোৰ সৈতে ইয়াতে থাকা, মই আৰু লৰাই সেইখিনিলৈ গৈ সেৱা কৰো, পাছে তেওঁলোকৰ ওচৰলৈ উলটি আহিম। ঈশ্বৰে কোৱা ঠাইলৈ যোৱাৰ সময়ত ইছাকে দেউতাকক সুধিলে, সেই মোৰ পিতৃ জুই আৰু কাঠো আছে, কিন্তু হোমৰ অৰ্থে ভেড়া পোৱালি পাতা। হোমৰ অৰ্থে ভেড়া পোৱালি কটা বুলি কলে, ভেড়া পোৱালিটো কটা। তাতে অব্ৰাহামে কলে, বুপা, ঈশ্বৰে আপুনি হোমৰ অৰ্থে ভেড়া পোৱালি যোগাব। ঈশ্বৰে তাক কলে। সঁচাকে আব্ৰাহামে নিজৰ সন্তান ইছাকক বলি হোম দিবলৈ লৈ গৈছিল। যেতিয়া ঈশ্বৰে জানে আব্ৰাহামে ঈশ্বৰে বিশ্বাস কৰে বুলি, বিশ্বাস কৰাৰ কাৰণে নিজৰ সন্তানক বলি দিবৰ আগতে ঈশ্বৰে তাক এটা ভেড়া দিবৰ কাৰণে, ভেড়া পোৱালি দিবৰ কাৰণে তাক উত্তৰ দিলে, তাক দেখুৱাই দিছে। ঈশ্বৰে কোৱা ঠাইত উপস্থিত হলত অব্ৰাহামে এটা বেদী সাজি তাৰ ওপৰত কাঠ সজাই নিজ পুত্ৰক বান্ধি কাঠৰ ওপৰত থলে। তেতিয়া অব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ হাত মেলি ছুৰীখন ললে। এনেতে আকাশৰ পৰা ঈশ্বৰৰ দূতে তেওঁক মাতি কলে, হে আব্ৰাহাম, আব্ৰাহাম, তুমি লৰাৰ গাত হাত নিদিবা আৰু তুমি তাক একোকে নকৰিবা, কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক তাক মই এতিয়া জানিছো বুলি ঈশ্বৰে আব্ৰাহামৰ বিশ্বাসটো গম পায়। তেতিয়া আব্ৰাহামে নিজৰ পাছফালে আঙুলিয়াই জোপাত শিং লাগি থকা মতা ভেড়া দেখিলে। তাতে আব্ৰাহামে গৈ সেই ভেড়াটো আনি নিজ পুত্ৰৰ সলনি তাক বলিদান কৰিলে। ভেড়াই আব্ৰাহামৰ পুত্ৰৰ স্থান লৈছিল। আব্ৰাহামৰ পুত্ৰৰ তেজৰ সলনি মতা ভেড়াৰ তেজ পেলোৱা হল। এই এটা নিৰ্দোষী ভেড়া বেলেগৰ কাৰণে মাৰা হল। আপুনি পাপ কৰিছে, ঈশ্বৰে পাপক চাব নোৱাৰে, ঈশ্বৰে পাপৰ দণ্ড দিবই। আপোনাৰ পাপটোৰ পৰা শুচি কৰা নহলে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিব নোৱাৰে। নিজৰ পাপ কোনোৱে নিজে মুচি পেলাব নোৱাৰে, সেইকাৰণে বেলেগ এজনৰ প্ৰয়োজন। ভেড়াই আব্ৰাহামৰ সন্তানৰ স্থানত লোৱাৰ দৰে আপোনাৰ স্থান লবলৈ এজনৰ প্ৰয়োজন। সেইজন নিশ্চয় পাপী হব লাগিব। নিজৰ পাপ থাকিলে তে আপোনাৰ পাপ পেলাই দিব নোৱাৰে। আপোনাৰ পাপ লবলৈ এজন নিষ্কলংক জনৰ প্ৰয়োজন। আপোনাৰ এনেদৰে এজন থাকিলে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিব। আপোনাৰ পাপ কোনে লব পাৰে সেই বিষয়ে জানিবলৈ ইচ্ছুক নে? আপোনাৰ পাপ লবলৈ সমৰ্থক আৰু সক্ষম এজন আছে, তেওঁৰ বিষয়ে আমাৰ পাপটো শুচি কৰা, আমাৰ পাপটো পবিত্ৰ কৰা খালি ঈশ্বৰে। আমি যেনেকা আব্ৰাহামে নিজৰ পাপটো শুচি কৰি পেলাই পবিত্ৰ কৰিবলৈ নিজৰ সন্তানক বলি দিবলৈ লাগিছিল, ঠিক তেনেকুৱা আমাকে নিজে প্ৰভু যীশু বিশ্বাস কৰি আমাৰ বলি স্বৰূপে ঈশ্বৰক দিব লাগে আৰু ঈশ্বৰ কৰিব লাগে। আমি ৰোমিয়া 12:1 যদি চাই, আমাৰ শৰীৰটো বৰ্তমান
যীশুক দিব লাগে। তাৰ গ্ৰহণীয় আমি পবিত্ৰ হ'ব লাগে। তাৰপিছত আমি নতুন মান আৰু মনেৰে আমাৰ লাইফষ্টাইলটো, আমাৰ জীৱন পৰিৱৰ্তন হয়। বেলেগকৈ সাহায্য দিবলৈ আমি নতুন মন লৈ আমি ভাল চৰিত্ৰত চলি যাব লাগে। যদি আমি পাপৰ পৰা ঘূৰি আহে, যীশুক বিশ্বাস কৰে, যীশুৱে আমাক নতুন পৰিৱৰ্তন কৰিব লাইফ জীৱনত পৰিৱৰ্তন কৰাৰ পিছত যীশুৱে তোমাক ব্যৱহাৰ কৰিব, যীশুৱে তোমাক আশীৰ্বাদ কৰিব, আৰু যীশুৱে তোমাক ব্যৱহাৰ কৰিব আৰু সি তোমাক উঠাই দিব। সেইকাৰণে আমাক পবিত্ৰ হোৱাটো ঈশ্বৰ বিচাৰে, আৰু ঈশ্বৰে কাৰো পাপক থকাটো নিবিচাৰে। যীশু আপোনাৰ পাপৰ কাৰণে মৰিলে, যীশুৰ তেজেৰে আমি পাপ শুচি কৰা হ'ব আৰু পবিত্ৰ হ'ব। সেইকাৰণে ঠিক তেনেকুৱা অব্ৰাহামক আমি ভিডিঅ' চালে অব্ৰাহাম ঈশ্বৰে বিশ্বাস কৰিছে, অব্ৰাহাম ঈশ্বৰৰ আদেশ মানি চলাইছে। ঠিক তেনেকুৱা আমি বিশ্বাসৰ আদেশ চলি থকা হ'ব লাগিব। এই বাক্যৰ যোগেদি সকলো কাৰণে আশীৰ্বাদ হওক। আমেন।